আজিৰ ভিডিঅ'টি মাইনাবাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ইমান ধুনীয়া লাগিছে, তলৰ পৰা ওপৰলৈ বহুত ফুল ফুলি আছে। মাইনাবাৰ হাতৰ পৰশত ফুলবোৰ ৰমক জমককৈ ফুলি উঠিছে। ইমান ভাল লাগিল, সেয়ে আপোনালোককো দেখুৱালোঁ। আজি মই গৈছিলোঁ ঐতিহ্যমণ্ডিত গোহাঁইগাঁও বহাগী মেলাৰ প্ৰচেছনৰ কাৰণে। আজি 2 বছৰৰ পিছত ওলাই গৈছোঁ। ৰ'দ দিছে, এবাৰ বৰষুণ দিছে। বতৰে এবাৰ যোৱা বুলি কৈছে, এবাৰ নোযোৱা বুলি কৈছে মোক। মই ভাবিলোঁ ৰৈ থাকিলে নহ'ব, ওলাই যাওঁ। সেইটো কাৰণে ল'ৰাক দি থৈ আহিলোঁ মাইক আৰু মই ওলাই আহিলোঁ। ৰাতিপুৱাই আমাৰ এওঁ ওলাই গ'ল। এয়া চাওক, একেবাৰে সাজি কাচি ওলাই গৈছে। তাকে আপোনালোককো দেখুৱালোঁ, এনেদৰে সাজি কাচি ওলাই গৈছে তেখেতে। আকৌ ফটো মাৰিলে বেয়া পায়, মই কিন্তু মাৰি দিছোঁ। আৰু এইফালে মই হনুমানক লৈ আছোঁ আৰু মায়ে ইফালে কাম কৰি আছিল। খৰ খেদাকৈ কামবোৰ কৰি লৈছোঁ, এইটোৱে ভাবি যে যদিহে বতৰ ভাল কৰে তেনেহ'লে গোহাঁইগাঁও বহাগী মেলালৈ যাম। আজি 2 বছৰ হ'ল মই যাব পৰা নাই। এখেত ওলাই যোৱাৰ পাছতে এখেতে নোলোৱা কাপোৰকেইখন মই ভালদৰে জাপি কুচি থৈ ল'লোঁ। আৰু এয়া মায়ে বৈ দিয়া চোলাটো, চেইনডাল বেয়া হ'ল কাৰণে তেওঁ নিপিন্ধিল। এইটো ঘৰতে মায়ে হাতে বৈ দিছিল, বৰ ধুনীয়া চোলাটো। তাকে ময়ো কাম বন কৰি সাজি কাচি ওলাই গ'লোঁ। আৰু এয়া মায়ে হাতে বোৱা চোলাৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ। এইজনী মই মাইনাবাৰ ঘৰত গৈ ফটো মাৰি আছোঁ, কাৰণ প্ৰচেছন গৈ ক'ৰবাৰ পালেগৈ। মই একদম খোপাত কপৌফুল মাৰি গৈছিলোঁ দেই। এতিয়া আমি ৰৈ আছোঁ, কি কয় এইটো, প্ৰচেছন অহালৈ। আৰু এইফালে প্ৰচেছন আহি আছে। পলিথিনে চালিয়ে দি দিছে যে। বৰষুণে প্ৰচেছনটো হেৰি কৰি ওলালে। ভাইটি উঠিছো নে তোৰ কথা দিম ৰ আৰু অলপ পিছত আহিছে আৰু চব ভাগ হৈ গ'ল। আগতীয়াকৈ নাপালোহি যে, সেইটো কাৰণে দেখুৱাব পৰা নাই। কিন্তু মানুহ বহুত হৈছিলে দেই, তাকে আপোনালোকক দেখুৱালোঁ আৰু।
এখিনি টমটমত গৈছে, এখিনি খোজকাঢ়ি গৈছে, এখিনি সোমাই আছে। প্ৰচেছনটো একেবাৰে মানে শেষৰ অৱস্থাখিনি আৰু এইখিনি। আজি আমাৰ ঘৰলৈ বৰদৈহেত আহিছে বহুত দিনৰ পিছত, সেইটো কাৰণে যিকেইটা লেটা আছে আৰু সেইকেইটাকে উলিয়াই পিনে মায়ে বনাই দিছে খাবলৈ। এতিয়া এইখিনি ছাগলী ঠেঙৰ চুপ। খাবলৈ কেনেকুৱা হৈছে? এয়া একদম গৰমে গৰমে খাই দিছে। এতিয়া এইকেইদিন আমাৰ বিহু ফাংচন হৈ আছে যে, সেইটো কাৰণে খৰধৰ হৈছে যাবলৈ। এতিয়া বিহু ফাংচন সকলোৱে মাতি আছে, তাকে খৰধৰকে ভাতকেইটা খাই পিনে যাওঁ বুলি লৈছে। ৰাতিটো আহিব নোৱাৰিব চাগে আজি। মানুহজনক খুলি দিছো। আৰু এইফালে আমাৰ বৌদহেঁতে মায়ে এইফালে অলেখা বৌদো লেটা খাই কোনে কোনে ভাল পায় বাৰু। আমি আকৌ লেটা খাই খুব ভাল পাওঁ। আমালৈ নোজোৰে, এইকেইটা হৈছেহে মই আমি অসমীয়া মানুহ যে গাহৰি আৰু লেটা মেইন। দিব হাঁহিটা মাৰি দিয়া আকৌ। খাবলৈ কেনেকুৱা হৈছে কোৱা? মজা। আৰু এইফালে হাঁহ ৰেডি কৰিছে। সময়বোৰ সকলোৰে কাম একে নহয়, কিন্তু তথাপিও যিকণ সময় পাওঁ লেখা বতো আমাৰ সেয়া মায়ে লাইটটো নাই, সেইকাৰণে সকলোৱে লাইট মাৰি দিছে। এইফালে মায়ে হাঁহি দিনবোৰ এনেদৰে পাৰ হৈছে। গধূলি হোমানৰ কাৰণে অলপ বজাৰ কৰি আনিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব।